হয় মোৰ দেউতাও মুক্তিযোদ্ধা আছিল মোৰ ককা দেউতাও মুক্তিযোদ্ধা আছিল নৰেন্দ্ৰনাথ দাধৰা আৰু মোৰ দেউতাক মাননীয় ভাৰতৰ ৰাষ্ট্ৰপতিদেৱৰ এটা সম্বৰ্ধিতও কৰিছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহে আমি তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ আমি স্বাধীনতা কি বস্তু দেশৰ স্বাধীন কি বস্তু এই বস্তুটো আমি উপলব্ধি কৰিছোঁ আৰু এই অঞ্চলৰ বা এই জেগাডোখৰৰ মই এজন মুক্তিযোদ্ধা ঘৰৰ পৰিয়ালৰ হৈ মোৰ কাষত যিকেইটা চৰকাৰী অনুষ্ঠান আছে এই অনুষ্ঠানকেইটা যেতিয়া পতাকা এখন চৰকাৰী নিয়ম অনুযায়ী যেতিয়া উত্তোলন নকৰে তেতিয়া মনত কিছু আঘাত লাগে গতিকে আজি মই আঘাত পাইছোঁ আৰু তেখেতসকল আহিছিল দুগৰাকী নাৰ্ছ কৰ্মচাৰী আহিছিল আৰু মই নিজেও এবাৰ কৈছিলোঁ যে বাইদেউ আজি আপোনালোকে পতাকা উত্তোলন নকৰে নেকি তেখেতসকলৰ ভাষ্যৰ পৰা গম পালোঁ যে ইয়াত অলপ পানী আছে কি কৰা যায় তেনেকুৱা এটা ভাষ্যহে তেওঁলোকৰ পৰা পালোঁ অৱহেলা পালোঁ গতিকে তথাপিতো মই কৈছিলোঁ চাওক চৰকাৰী অনুষ্ঠান আৰু আপোনালোক চৰকাৰী কৰ্মচাৰী গতিকে এই অনুষ্ঠানটো চৰকাৰী হেৰিখিনি নীতি নিৰ্দেশনাখিনি পালন কৰিলে ভাল লাগিব তেনেকেই কোৱাৰ পাছত অলপ সময়ৰ পাছত তেখেতসকল গুচি গ'লগৈ এইখিনি চৰকাৰী অনুষ্ঠান কেইটা আছে এইখিনি চৰকাৰী অনুষ্ঠান চলচলি গাঁও পঞ্চায়ত সেই পঞ্চায়তটো ইতিমধ্যে পৰিণাম গাঁও পঞ্চায়তৰ লগত চামিল হ'ল আৰু চলচলি সমবায় সমিতি বিস্তৃত গো উন্নয়ন আঁচনি চলচলি কেন্দ্ৰ এইটো ভেটেনেৰী যিটো চাব চেণ্টাৰ হয় আৰু এইটো হ'ল চলচলি উপস্বাস্থ্য কেন্দ্ৰ এইটো চাৰিটা অনুষ্ঠান আছিলে ইয়াত পতাকা উত্তোলন এটাত কৰিছে চলচলি সমবায় সমিতিত কৰিছে আপোনালোকে প্ৰথমতে আমি সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ইয়ালৈ আমি খবৰ দিয়াৰ কাৰণে আহিল আপোনালোকে জানে যে আজিতো স্বাধীনতা দিৱস গতিকে এই আজি ৭৯তম যি স্বাধীনতা দিৱস ভাৰতৰ স্বাধীনতা দিৱস এই দিনটোত আমি জানো যে অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী হওক বা বেচৰকাৰী হওক বা ব্যক্তিগত খণ্ডৰ বা ব্যক্তিগত মানুহৰ ঘৰৰ সকলোতে পতাকা উত্তোলন কৰে ভাৰতৰ জাতীয় পতাকা গতিকে আমাৰ এই দুটা অনুষ্ঠান মোৰ পাছফালে থকা দুটা অনুষ্ঠান চলচলি স্বাস্থ্য উপকেন্দ্ৰ আৰু এইটো হৈছে কি বিস্তৃত গো উন্নয়ন আঁচনি চলচলি মানে ভেটেনেৰী চাব চেণ্টাৰ হয় এই দুইটা অনুষ্ঠানে আজি যি পতাকা উত্তোলন কাৰ্যসূচী পালন নকৰিলে আমি অকণমান দুখ পাইছোঁ যিহেতু আমি ইয়াৰে বাসিন্দা আমি হয়তো তেখেতসকলে যদি নোৱাৰে অপাৰগতা স্বীকাৰ কৰিলেহেঁতেন আমাকে যদি দায়িত্ব দিলেহেঁতেন কমচে কম আমি এই দুইটা অফিচৰ কাৰণে বা দুইটা অনুষ্ঠানৰ কাৰণে আমি স্থানীয় মানুহখিনি মিলি পেলাই আমি হয়তো ইয়াত পতাকা উত্তোলন কৰিলোঁ আগতে হয় মানে আনুষ্ঠানিকভাৱে তেনেকৈ নহয় আচলতে ওচৰৰ মানুহখিনিক মাতিব লাগে এটা আনুষ্ঠানিকতা কৰিব লাগে সেইখিনি নহয় আজি এওঁলোকক খবৰ দিয়া হৈছিলে নে কিয় এনেকুৱা নকৰিলে সুধিছেনে আপোনালোকে খবৰ মানে ইয়াত মই মোৰ বন্ধু ভৱেন দাধাৰ পৰা জানিছিলোঁ যে নাৰ্ছগৰাকী আহিছিল বোলে তেওঁলোকে ইমান এটা গুৰুত্ব নিদিলে কোৱা পাছতো গতিকে সেইটো কথা বিশেষ মই নাজানিম মই সেই মুহূৰ্তত নাছিলোঁ গতিকে তেওঁলোকৰ মনোভাৱ ভাল নহয় সেইটোৱেই বুলি আমি ভাবিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ